ওলাইছে এগৰাকী সুন্দৰী সাইডত যে সুন্দৰী গৰাকী গৌৰৱ গগৈ লগত সম্পৰ্ক কি আৰু গৌৰৱ গগৈয়ে এই সুন্দৰী গৰাকীক দুখ দিছে কিয় দুখ দিছে মই আপোনালোকক A to Z ভিডিওটো দেখাম আপোনালোকে খালি শেষলৈকে চাব লাগিব কাৰণ লোকসভা নিৰ্বাচন আহি আছে নহয় জানো লোকসভা নিৰ্বাচনৰ আগ মুহূৰ্ততে এই সুন্দৰী গৰাকীক গৌৰৱ গগৈয়ে দুখ দিছে এই গৌৰৱ গগৈৰ লগত এই সুন্দৰী গৰাকীনো সম্পৰ্ক কি কিয় দুখ দিছে কিয় সোশ্যাল মাধ্যমৰ যোগেদি আহি গৌৰৱ গগৈ কথা এনেদৰে ক'বলৈ পাইছে তাৰ লগত সম্পৰ্ক কি A to Z মই আপোনালোকৰ ভিডিও ক্লিপটো দ্বাৰাই আপোনালোকক দেখাম খালি ভিডিওটো আপোনালোকে শেষলৈকে চাব লাগিব যদিহে মোৰ চেনেলটোত পোনপ্ৰথমবাৰ বাবে আপোনালোকে চাই আছে সাবস্ক্ৰাইব কৰি দিব আৰু 10 জনলৈ শ্বেয়াৰ কৰি দিব তেতিয়াহে গম পাব আপোনালোকে এই সুন্দৰী গৰাকীৰ লগত গৌৰৱ গগৈ সম্পৰ্ক কি কিয় এনেদৰে ক'বলৈ সাহস পালে তাৰ কাৰণ কি মই A to Z এই ভিডিওটোৰ দ্বাৰাই আপোনালোকক দেখাম পোনপ্ৰথমে আপোনালোকে এই সুন্দৰী গৰাকী মন্তব্যটো আপোনালোকে শুনি লওকচোন নমস্কাৰ আজি এই ভিডিওটো বনাই মই আপোনালোকৰ আগত দুটামান কথা ৰাখিব বিচাৰিছোঁ মানে আজি পুৱাই মোৰ বন্ধু এগৰাকীয়ে মোক ফোন কৰি ক'লে যে তেওঁ বোলে গৌৰৱ গগৈ ডাঙৰীয়া নিশ্চয় আপোনালোকে জানে চাগে তেওঁ কংগ্ৰেছৰ পৰা যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া বোলে কিবা নিজৰ সভা বৈঠকৰ ভিডিঅ' আপলোড এটা কৰিলে য'ত মোৰ বন্ধুৱে নাজিৰাখনৰ বিৰাট আণ্ডাৰ ডেভেলপ যেন অনুমান কৰিলে সেই ভিডিঅ' চাই তেওঁ মোক সুধিছে তেওঁ ফোন কৰি যে কিয় কাৰণে নাজিৰা ইমান আণ্ডাৰ ডেভেলপ মোৰ অলপ বেয়া লাগি মই ক'লো যে প্ৰশ্নটো সুধিলে মইনো কেনেকৈ উত্তৰ দিম কাৰণ এই প্ৰশ্নটো উত্তৰ আচলতে গৌৰৱ গগৈ ডাঙৰীয়াই দিব লাগে তেওঁলোকৰ দলৰে কোনোবাই দশক ধৰি নাজিৰা প্ৰতিনিধি হিচাপে আছে কোনো বন্ধুক যে গৌৰৱ গগৈ ডাঙৰীয়াকে সুধি লওঁ বন্ধুৱে ক'লে যে গৌৰৱ গগৈ ডাঙৰীয়া হয়তো চাগে এতিয়া উত্তৰ দিব পৰা পৰিস্থিতিত নাই তেওঁ আজিকালি ফুড ব্লগিঙত ব্যস্ত বোলে মই আচৰিত ফুড ব্লগিঙত এগৰাকী জনপ্ৰতিনিধি ব্যস্ত যি ইতিমধ্যে আকৌ নিৰ্বাচনতো ভাগ লৈছে মইতো না হ'ব নোৱাৰে ধেমালি কৰিছে বুলি ভাবি বন্ধু ক'লে যে এনে নকবি চিৰিয়াছ হচোন অলপমান এই সময় চিৰিয়াছ হোৱাৰ তেওঁ বন্ধুৱে ক'লে যে নাই নহয় গৌৰৱ গগৈ ডাঙৰীয়া বোলে ফুড ব্লগিং কৰি আছে আৰু কোনোবা এখন ৰেষ্টুৰেণ্টৰ নাম লৈ মোক ক'লে যে ৰেষ্টুৰেণ্টখন বোলে প্ৰমোট কৰিছে তাৰপিছত মই ক'লো প্ৰমোট কৰিছে মানে কি কৰিছে বোলে তাত বোলে গৈ চাওমিন ম'ম' খাই দেখাইছে এইখিনিলৈকে মোৰ হাঁহিয়ে উঠি আছিলে হ'ব বাৰু কৰিছে কিন্তু মোৰ বন্ধুৱে এটা কথা ক'লে যিটো আচলতে মোৰ দুখ লাগিল আৰু যিটো কাৰণে এই ভিডিঅ'টো বনাই মই গৌৰৱ গগৈ ডাঙৰীয়াক মোৰ আপত্তি দৰ্শাব বিচাৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া বোলে ক'লে যে তেওঁৰ প্ৰিয় খাদ্য ইংৰাজীত হেনো কৈছে ফেভৰেট ফুড বুলি চাওমিন গৌৰৱ গগৈ ডাঙৰীয়া আপুনি এগৰাকী জনপ্ৰতিনিধি অসমৰ জনপ্ৰতিনিধি আপুনি যেতিয়া ক'ৰবাত এনেধৰণৰ পাব্লিক ভিডিঅ' এটা ৰাখে ধৰক আপোনাক সকলোৱে জানো ফ'ল' নকৰিব আপুনি যিহেতু জনপ্ৰতিনিধি যুৱ প্ৰজন্মক আপুনি নেতৃত্ব দিব ওলাইছে আপুনি তেতিয়া অসমীয়া খাদ্য এটাৰ নাম ল'বচোন আমি অসমখনক ইংৰাজীত আছাম বুলি কয় অসমীয়াত প্ৰমোট কৰোঁ হয়নে আমি অসমক প্ৰমোট কৰাত কেনেধৰণে লাগি আছে আপুনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক চাওকচোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চাওকচোন এবাৰ তেওঁ কি ধৰণে অসমখনক দিনে ৰাতিয়ে প্ৰমোট কৰি আছে তেওঁ কেৱল উন্নয়নৰ দিশত উন্নয়নৰ বাটত অসমখনক আগুৱাই নিয়া নাই সমানে প্ৰমোট কৰি আছে আপোনালোকৰ দিনত গৌৰৱ গগৈ ডাঙৰীয়া অসমতো কোনো উন্নয়ন নহ'ল আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ দিনত হোৱা উন্নয়নখিনিকে আপোনালোকে সন্মুখত ৰাখিব নোৱাৰে আমি বুজি পাইছোঁ কিন্তু বাহিৰৰ মানুহে দেখি আছে নহয় এতিয়া পৰ্যটনৰ ক্ষেত্ৰত আমি বহুত আগুৱাই গৈছোঁ আপুনি চাওমিন ফেভৰেট বুলি কয় আমাৰ ভাৱমূৰ্তি নষ্ট নকৰিব অসমীয়া জনপ্ৰতিনিধি অসমত কোনোবা ৰেষ্টুৰেণ্টত খাইছে অসমীয়া খাদ্য খাই দেখাওক না আপুনি ঘৰত বহি তিল পিঠা নাৰিকল লাডু খাওক নাৰিকল লাডু খাই দেখাওক আপুনি পঁইতা ভাত খাই দেখাওক আলু পিটিকাৰ কথা কওক আমাৰ বিভিন্ন খাদ্য সামগ্ৰী আছে নাই আমি বহুতকেইটা জনগোষ্ঠী লগ লাগি জানো অসমীয়া নহয় অসমখনত ইমান জনগোষ্ঠী আছে আপুনি কোনোবা এটা জনগোষ্ঠীৰ থলুৱা খাদ্যৰ কথা কওক প্ৰমোট কৰক না অসমখনক অসমীয়া হিচাপে গৌৰৱবোধ নকৰে জানো আপুনি গৌৰৱ গগৈ ডাঙৰীয়া তেনেহ'লে চাওমিন ক'ৰ পৰা আহিলে আপোনাক বহুতে বজ্ৰকণ্ঠ বুলি যে ভাবে কাৰ হৈ মাতিব পাৰ্লামেণ্টত অসমৰ হয় নে চাইনাৰ হয় যদি আপোনাৰ মনত অসমৰ কাৰণে ভালপোৱা আছে তেতিয়াহ'লে আপুনি অসমীয়া খাদ্যৰ নামেই লৈ পাব স্বতঃস্ফূৰ্তৰূপে আহিব আপুনি কোনো পধ্যে চাওমিন ক'ব নোৱাৰে
আপুনি চাওমিন খোৱাত মই আপত্তি নাই কৰা মোৰ দুখ লাগিছে যে আমাৰ যি কষ্ট তাত আপুনি চেঁচা পানী ঢালি দিয়া নাই জানো আপুনি ভিডিঅ' বনাই এৰি দিছে সামাজিক মাধ্যমত মানুহে চাইছে মানুহে কি ভাবিব অসমত তাৰমানে এনেকুৱা একো বস্তুৱে নাই যিটো গৌৰৱ গগৈ ডাঙৰীয়াই খাই ভাল পাব পাৰিলে তেওঁ চাওমিন খালে সৰু কথা যেন আপোনাৰ লাগিব পাৰে মই কৈছোঁ ইয়াত বহুত এটা ছিৰিয়াছ এংগল আছে আপুনি আজি যদি অসমীয়া খাদ্য এটাকে ভাল পাব নোৱাৰে কি ক'ম দুখ লাগে চেণ্টেঞ্চটো মোৰ ক'বও মন যোৱা নাই হয়তো বহুতে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ আপুনি চাওমিন প্ৰমোট কৰি আছে গৌৰৱ গগৈ ডাঙৰীয়া ৰাজনৈতিকভাৱে আমাৰ মতভেদ থাকিব পাৰে কিন্তু এইখিনি জেগাতহে মোৰ দুখটো লাগিছে যে আপুনি চাওমিন প্ৰমোট কৰিছে অসমক প্ৰমোট নাই কৰা অসমীয়া খাদ্য সামগ্ৰী প্ৰমোট নাই কৰা নাজানা বস্তু শিকিব লাগে নহয় জানো সেইকাৰণে আপুনি মোৰ এই ভিডিঅ'টো দেখি খং নকৰিব মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি টুইটছ থাকে যি পোষ্ট থাকে সেইবোৰ চাবচোন অকণমান বহুত শিকিবলগীয়া বস্তু আপুনি পাব আপুনি চাই গম পাব যে আপোনাৰ বহুত শিকিব বাকী আছে অসমখনক কেনেকৈ প্ৰমোট কৰিব পাৰে সেয়া চাওক না আপুনি যোৰহাটখনক লৈ বহুত ডাঙৰ সপোন দেখি আছে হয়নে মোৰ সেইকাৰণে গাত লাগিছে কাৰণ যোৰহাট আপুনি বুজি পাইছে ন কেনেকুৱা এটা সন্মানীয় সমষ্টি এই সমষ্টিৰ পৰা আপুনি এনেধৰণে নোৱাৰিব যদি আপুনি অসমক ভাল নাপায় অসমীয়াক ভাল নাপায় যদি আপুনি অসমীয়া বস্তু ভাল নাপায় খাদ্য সামগ্ৰীয়ে হওক বা যিয়ে হওক আপুনি যদি চাইনিজ বস্তু এটা প্ৰমোট কৰে অসমীয়া আপোনাক কেনেকৈ ভাল পাব আপুনি অসমৰ জনপ্ৰতিনিধি কেনেকৈ হ'ব সেইকাৰণে অলপমান বস্তুটো মন কৰিব মই কি ক'লোঁ আপুনি পাৰিলে সেই ভিডিঅ'টোৰ কাৰণে মই ভাবোঁ আপুনি অকণমান ক্ষমা মানে বিচাৰে যদিও বেয়া নহয় মই আপোনাক কোনো দাবী ধমকি দিয়া নাই গণতান্ত্ৰিক দেশ আপুনি যি হ'লেও খাই ভাল পাব পাৰে কিন্তু মই মনত কষ্ট পাইছোঁ যে সেইকাৰণে কৈছোঁ যে চাইনিজ আইটেম এটা আপুনি ঘৰত খাইছে বা কিন্তু বাহিৰতো খাইছে ক'বলগীয়া একো নাই কিন্তু ফেভৰেট ফুড বুলি এগৰাকী জনপ্ৰতিনিধি অসমৰ জনপ্ৰতিনিধিয়ে যে ক'ব তেতিয়া মই ভাল নাপাওঁ আৰু হয়তো মোৰ দৰে হেজাৰ হেজাৰ মানুহে ভাল নাপাব গৌৰৱ গগৈ ডাঙৰীয়া সেইকাৰণে যিমান পাৰে আপোনাক এটা এডভাইচে ধৰি লওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অলপ ফ'ল' আপ কৰিব চাবচোন কি ধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক আজিলৈকে কোনো মানুহে যেনেকৈ প্ৰমোট কৰা নাছিল সেই কি ধৰণে আগুৱাই লৈ গৈ আছে আজি অসম সকলো দিশত আগুৱাই গৈ আছে কিন্তু বাহিৰৰ মানুহে জানিব লাগিব নহয় এই প্ৰমোশ্যনটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে অসমৰ উপাৰ্জনৰ মুখ্য বাট হিচাপে আপুনি কৃষি আৰু পৰ্যটনকে ধৰিব পাৰে সেই ক্ষেত্ৰত আপুনি য'ত বাহিৰৰ ডাঙৰ ডাঙৰ চেফো কয় যে অসমীয়া খাদ্য সামগ্ৰীৰ কোনো তুলনা নাই আৰু গৌৰৱ গগৈ ডাঙৰীয়া আপুনি চাইনিজ আইটেম ভাল পাওঁ বুলি ক'ব মই সহ্য নকৰোঁ কোনো অসমীয়াই নকৰে আৰু এয়া মোৰ স্বাভিমানত আঘাত দিছে আপুনি মোৰ দৰে বহুতৰ স্বাভিমানত আঘাত দিছে সেইকাৰণে আপুনি বুজিব চেষ্টা কৰিব যদি বুজিব পাৰে আৰু নোৱাৰিলেতো কোনো উপায় নাই নিৰ্বাচনটো সমাগত তাৰ পৰিণাম সৰু সৰু কথাৰ পৰাই আহে সেইকাৰণে এই ভিডিঅ'টো বনাই মই এই আশা কৰিলোঁ যে আপোনাৰ কাণত এই কথা পৰে যে অসমীয়া হিচাপে আপুনি অসমীয়া খাদ্য সামগ্ৰীৰ কথা ক'ব লাগে চাওমিনৰ নহয় আৰু যদি নাজিৰা পিছ পৰি আছে নাজিৰা বুলিও ক'লোঁ কাৰণ মোৰ বন্ধুগৰাকীয়ে নাজিৰাক লৈ প্ৰশ্ন কৰিছিলে তাৰ কাৰণে আপোনাৰ দল আপোনাৰ দৰে নেতা আপোনালোকৰ যি কৰণী আছিল সেইবোৰ নকৰাৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী হয় আপুনি আজি নিৰ্বাচনৰ সময়ত যোৰহাটৰ ফালে গৈছে যোৰহাটৰ পৰা আপুনি টিকট লৈ নিৰ্বাচন খেলিব গৈছেতো এতিয়া আপুনি যোৰহাট চিনি পাইছে আপুনি চৰাইদেউ চিনি পাইছে শিৱসাগৰ চিনি পাইছে এনেতো কোনো মতলবেই নাই আপুনি অসমতেই নাথাকে ঠিক আছে সেইকাৰণে আপুনি অসমীয়া খাদ্য খাই মানে ভাল নাপায় হয়তো ক'ব নোৱাৰিলে আপোনাৰ মুখৰ পৰা নোলালে মানুহৰ মনত যি থাকে সেয়াহে মুখৰ পৰা ওলায় কোনো বেলেগ কথাটো বাহিৰৰ পৰা নাহে সেইকাৰণে আচলতে মই আপত্তি কৰিব লাগে নে নালাগে নাজানো কিন্তু দুখ লাগিছে আপোনাক যে ক'লোঁ যে মোৰ স্বাভিমানত আঘাত সানিছে আপুনি অসমীয়া হিচাপে মই আপত্তি কৰিছোঁ মোৰ আপত্তি সম্পূৰ্ণৰূপে এগৰাকী অসমীয়া হিচাপে অন্য কোনো কাৰণ নাই আপুনি বুজি পাব নিশ্চয় ধন্যবাদ শুনিলে আপোনালোকে এই সুন্দৰী মন্তব্যটো নিশ্চয় শুনিলে শুনি আপোনালোকৰ কি অনুভৱ হ'ল কওকচোন মোৰ কিন্তু বিৰাট হাঁহিহে উঠিলে দেই এই সুন্দৰী মন্তব্যটো শুনি কিন্তু মোৰ বিৰাট হাঁহি উঠিলে কিয় হাঁহি উঠিলে জানেনে এই সুন্দৰীগৰাকীয়ে গৌৰৱ গগৈক প্ৰমোট কৰা দেখিলে চাওমিন ফেভৰিট বুলি কোৱা কাৰণে এই সুন্দৰীগৰাকীয়ে বোলে বহুত মনত দুখ পালে
কাৰণ এই সুন্দৰীগৰাকী হৈছে বিজেপি অন্ধভক্ত নহয় জানো? বিজেপি অন্ধভক্তসকলেতো গৌৰৱ গগৈয়ে ভাল কাম কৰিলেও বেয়া কাম কৰিলেও চকু জ্বলেই নহয় জানো? আৰু হেৰা ভণ্টি বাইদেউ কি হয় নাজানো, আপোনাক কৈছোঁ গৌৰৱ গগৈ আপুনি ভবাৰ দৰে একেবাৰে নহয় কিন্তু দেই। গৌৰৱ গগৈৰ লগত আমি আছোঁ আৰু গৌৰৱ গগৈ এজন কেনেকুৱা ব্যক্তি সেইটো আমি ক'ম। গৌৰৱ গগৈ নিচিনা এজন সৎ সাহসিকতাৰ বলিষ্ঠ ব্যক্তিত অমায়ী ব্যক্তিৰ নিচিনা এজনো নোলাব। তোমাক কৈছোঁ তুমি তেনেদৰে নক'বা। তুমি যেনেদৰে কৈছা গৌৰৱ গগৈয়ে এই চাওমিন প্ৰমোট কৰাৰ কাৰণে দুখ পাইছা, কিন্তু তোমাৰ কথাষাৰো কিন্তু আমাক দুখ দিছে। তুমি যেনেদৰে গৌৰৱ গগৈক কথাখিনি ক'লা আমিও ভাল পোৱা নাই। পোনপ্ৰথমে গৌৰৱ গগৈ ক্ষমা বিচৰাৰ আগত তুমি বিচাৰি ল'বা, কাৰণ গৌৰৱ গগৈয়ে ভুল কৰা নাই আৰু তোমাৰ নিচিনা এই সৰু সুৰাত মাথা মাৰি নাথাকে, গম পাইছানে? গৌৰৱ গগৈ আমাৰ অসমৰ কাৰণে আমাৰ ৰাজ্যৰ কাৰণে চিন্তা কৰিবলৈ আহিছে। তোমাৰ নিচিনা এই সৰু সুৰা কথাবিলাকত চিন্তা কৰিবলৈ অহা নাই। তুমি কৈছা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুত ভাল কাম কৰিলে। তুমি আঙুলি দেখুৱাই দিয়াচোন কিমান কিমান ভাল কাম কৰিলে। মই এটাই তোমাক আঙুলি দেখাই দিছোঁ, আমাৰ যি অন্য ৰাজ্যৰ কাৰণে যি বস্তু বেয়া ধ্বংসকাৰী সেই বস্তুটো কিয় আনিবলৈ পালে? কাখনৰ কথা কৈছোঁ, কাণ খুলি শুনি ল'বা। তোমালোকে কিয় মাত নামাতিলা? যিখন বেলেগ ৰাজ্যৰ কাৰণে বেয়া আমাৰ ৰাজ্যৰ কাৰণে কেনেকৈ ভাল হ'ল সেইখিনি কিয় মাত নামাতা? কি ভাল কৰিলে তোমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই? A to Z কথা কৈ দিয়াচোন। তুমি ইটিকিং কৰি কৰি নক'বা, গম পাইছানে? আৰু গৌৰৱ গগৈক যদি এনেকুৱা কথা ক'লে আমাৰো সহ্য নহ'ব, কাৰণ গৌৰৱ গগৈ নিচিনা এজন ব্যক্তি হ'বলৈ হ'লে 10 বাৰ জন্ম ল'ব লাগিব। তেখেত এজন কিমান ভাল ব্যক্তি বেয়া ব্যক্তি তুমি বিবেচনা কৰিব নালাগে। আমাৰ অসমৰ ৰাইজ আছে, ৰাইজে বিচাৰ বিবেচনা কৰিব। আৰু অহা লোকসভা নিৰ্বাচনত যদি বেয়া হয়, যদি তোমাৰ নিচিনাকৈ যদি অকণমান ক্ষুদ্ৰ ক্ষুদ্ৰ কথাত যদি মানুহে চিন্তা চৰ্চা কৰি যদি ভুল কুটি দেখাই থাকে কেতিয়াও ভোটত জয়যুক্ত নহয়। আৰু অহা লোকসভা ইলেকশ্যনৰ ৰিজাল্টলৈ তুমি অপেক্ষা কৰা। যদিহে লোকসভা নিৰ্বাচন হাৰে তেতিয়া ভাবি ল'বা তোমাৰ নিচিনাকৈ বেয়া পোৱা মানুহ আছে। যদি জিকে মানি ল'বা তোমাৰ নিচিনাকৈ বেয়া পোৱা মানুহ নাই, ভাল পোৱা মানুহ সৰহ সংখ্যক আছে, গম পাইছানে? আৰু নিজকে এবাৰ সুধি চাবা, তুমিনো কিমান অসমীয়া স্পষ্ট কোৱা, তুমিনো কিমান থলুৱা খাদ্যৰ নাম কোৱা, তুমিনো কিমান অসমখনৰ কাৰণে চিন্তা চৰ্চা কৰা, তোমাৰ কথাখিনিতেই বুজি পোৱা গৈছে। আৰু গৌৰৱ গগৈৰ লগত হাজাৰ হাজাৰ জনতা আছে আৰু তুমি টুইটৰ কথা কৈছা, সেই টুইট চাই তুমিয়ে শিকা। তুমি গৌৰৱ গগৈক আকৌ তুমি শিকাবৰ কাৰণে আহিব নালাগে। গৌৰৱ গগৈ কি তোমাৰ পৰাহে শিকিব লাগিব নেকি প্ৰত্যেকটো বস্তু? বাহ 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 বাহ, মানিছোঁ কিন্তু দেই, আহি গ'ল অন্ধভক্ত। এনেকুৱা অন্ধভক্ত কিমান যে পৰে আৰু গম পাইছেনে? কাৰণ ভাল কাম কৰিলে পিছফালৰ পৰা বেজি খোচা মানুহ ওলায়। তোমাৰ নিচিনা তোমাৰ কথাত কাণ সাৰ নিদিয়ে। গৌৰৱ গগৈ একমাত্ৰ চিন্তা লক্ষ্য উদ্দেশ্যত য'ত নেকি উদ্দেশ্য লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰি দিছে। তোমাৰ নিচিনা এইবিলাক ফকতীয়া কথাত কাণ নিদিয়ে, বুজিছানে? তোমাৰ এই ফকতীয়া কথা তুমি কেনেকুৱা ধৰণে স্পষ্টকৈ কথাখিনি ক'লা সেইটোতো ৰাইজে বুজিছে। আৰু তোমাৰ ভিডিঅ' চাই কিয় মানে গৌৰৱ গগৈ ডাঙৰীয়াই ক্ষমা বিচাৰিব লাগে। বাহ, মানিছোঁ কিন্তু তুমি একেবাৰে মন ওপৰৰ মাল হৈ গ'লা নেকি সেইটো কথা কোৱাচোন। ওপৰৰ পৰা আহি গ'লা নে ওপৰৰ পৰা টপকিলা? ক'ৰ পৰা মাল টপকিলে যে এইবিলাক যে গৌৰৱ গগৈক আকৌ ভুল কুটিবিলাক শুধোৱা বুলি আহে। ফেভৰিট চাওমিন যেনিবা ফেভৰিটেই হ'ল, খাই ভাল পালে কাৰণে ক'লে। যে কি নহওক তোমাৰ প্ৰশ্ন কিন্তু মানিছোঁ, প্ৰশ্ন উত্তৰ দিবলৈ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া এইবিলাকত লাগি নাথাকে। আমাৰ এইবিলাকত লাগি থাকিবলৈ সময় নাথাকে। গৌৰৱ গগৈ মেইন উদ্দেশ্য য'ত লক্ষ্যত উপনীত হ'ব সেইকাৰণে চিন্তা চৰ্চা কৰি আছে, গম পাইছানে? আৰু তোমাৰ এই ফকতীয়া কথাত কোনেও ভুল নাযায়। আৰু অহা লোকসভাৰ নিৰ্বাচনত কোন জয়যুক্ত হ'ব সময়ে ক'ব। তোমালোকৰ বিজেপি চৰকাৰ হয়নে কংগ্ৰেছ চৰকাৰ হয়, আৰু গৌৰৱ গগৈ ডাঙৰীয়া হয়নে তপন গগৈ ডাঙৰীয়া হয়, তুমি অপেক্ষা কৰি থাকা, গম পাইছা?
তোমাৰ ভিডিঅ'টোৱে যদি কাম কৰে মানি ল'বা তুমি ওপৰলৈ গুচি গ'লা গম পাইছানে তোমাৰ ভিডিঅ'টো চাই বহুত মানুহে বহুত ধৰণে প্ৰশ্ন উত্তৰ দিছেই দেখোন তুমি কমেণ্টত গৈ চাবাগৈ আৰু মই বেছি নকওঁ আৰু তোমাৰ এই সৰু সুৰা প্ৰশ্নবিলাকত মাথা মাৰি থাকিবলৈ গৌৰৱ গগৈ সময় নাই বুজিছা আৰু আমি গৌৰৱ গগৈৰ লগত আছোঁ আমাৰো সহ্য নহয় গৌৰৱ গগৈক যিকোনো কথা কোৱাটো আৰু এইবিলাক সৰু সুৰা কোনে খাই কি ভাল পায় ফেব্ৰিক এইবিলাকত মাথা মাৰি থকাতকৈ আমাৰ অসমখনৰ সমস্যাবিলাকত মাথা মৰা কাৰণ আমাৰ কাহ যিহেতু বলবৎ আইন কৰিলে সেই কাহখন নালাগে বুলি ভিডিঅ' এটা বনাইছিলা নাই বনোৱা হা কি দামত ভিডিঅ' বনালা আমাৰ অসমৰ সমস্যাখিনিৰ ওপৰত ভিডিঅ' বনাইছিলা নাই বনোৱা আমাৰ অসমত কি কি প্ৰয়োজন হৈছে দৰৱৰ দাম বঢ়াইছে তেলৰ দাম বঢ়াইছে শাক পাচলিৰ দাম সেইবিলাকত মাথা মাৰিছিলা নাই মই তুমি মাথা মাৰিছা গৌৰৱ গগৈয়ে চাওমিন প্ৰমোট কৰিছে গম পাইছানে সেইবিলাকত মাথা মাৰিবলৈ আহিছা এইবিলাকত মাথা মাৰিবলৈ আহিছা নামাৰিবা ফল নধৰে গম পাইছানে সেইবিলাকত মাথা মাৰিবলৈ ফল নধৰে আনৰ আন এওঁ আকৌ গৌৰৱ গগৈয়ে চাওমিন খাই ভাল পায় বুলি কোৱাটোৱে লাগিলে জগৰ গম পাইছেনে জগৰ লাগিলে আৰু থলুৱা খাদ্য প্ৰমোট নকৰাৰ কাৰণে এই ফেৰি আকৌ লাগিলে জগৰ হৰা তোমাৰ নিজৰ কাম কৰা বুজিছা তোমাৰ নিজৰ কাম কৰাগে তুমি যদি সঁচাকৈ অন্ধভক্ত হৈ থাকা তোমাৰ লগত ফেপেৰি পাতিবলৈ কাৰো সময় নাই ফেৰ মাৰিবলৈ সময় নাই তোমাৰ নিজৰ কাম তুমি নিজে নিজে কৰি থাকা কিন্তু গৌৰৱ গগৈ এজন বলিষ্ঠ ব্যক্তিক তুমি আঙুলি টোৱাবলৈ সাহস নকৰিবা গৌৰৱ গগৈৰ লগত হাজাৰ হাজাৰ জনতা আছে আৰু ৰাইজে এইবাৰ বিবেকেৰে বিচাৰ বিবেচনা কৰি ভোটটো দিব আৰু তোমাৰ নিচিনাবিলাক ভোটটো নিদিলেও গৌৰৱ গগৈ এনেও জিকিব তোমাৰ নিচিনা ভোট প্ৰয়োজন নাই আৰু এনেও গৌৰৱ গগৈ জিকিব আৰু গৌৰৱ গগৈ যদি বেয়া পোৱা নাই হাজাৰ হাজাৰ মানুহ ওলাই নাহিল গৌৰৱ গগৈ এনেকুৱা এজন ব্যক্তি তুমি সেই ব্যক্তিজনক চিনি পাবলৈ বহুত যোগ লাগিব যেনেকৈ ভালে ভালক পায় যাবৰে পায় খালক তেনেকুৱা এটা উদাহৰণ আছে সেই উদাহৰণে আৰু তোমাক আৰু বেছি ক'বলৈ নাযাওঁ যদি তুমি ভিডিঅ'টো চাই আছা মোলৈ কমেণ্ট কৰিবা আৰু পাৰিলে মোৰ ওপৰত এটা ভিডিঅ' বনাবা সেইটোৱে ক'লোঁ ধন্যবাদ যদি আপোনালোকে গৌৰৱ গগৈক ভাল পায় কমেণ্ট কৰি জনাব আৰু গৌৰৱ গগৈ সকলোৱে দলে বলে ভোটটো দিয়ক মই এই ছোৱালীজনীয়ে কোৱা কথাখিনি মোৰ সহ্য নহ'ল কাৰণ তেখেতে আৰু নেদেখিলে ভিডিঅ' বনাবলৈ গৌৰৱ গগৈ কি খাই ভাল পায় কি খাই বেয়া পায় প্ৰমোট কৰা সেইটোকে দেখিলে কিন্তু কাৰণ গৌৰৱ গগৈ এজন ভাল ব্যক্তি আৰু গৌৰৱ গগৈক মানে বদনাম কৰিবলৈ ভুল ধৰিবলৈ আৰু নাথাকিলে যে লাষ্টত উপায় নাপায় সেই চাওমিন প্ৰমোট কৰাটোতে পালেগৈ নহয় জানো কাৰণ যোনে যাক বেয়া পায় সেই বেয়া পোৱা মানুহজনে ভাল কাম কৰিলেও বেয়া পোৱাটোৱে দেখায় বেয়া গুণটোৱে দেখায় ভাল গুণটো নেদেখায় সেইটোৱেতো আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব আৰু শেষত গৌৰৱ গগৈ জিন্দাবাদ অহা লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ দলে বলে ভোটটো দিব কিন্তু আৰু মই সদায় গৌৰৱ গগৈৰ লগত আছোঁ আৰু ভৱিষ্যতে থাকিম গৌৰৱ গগৈ সদায় জয়যুক্ত হৈ থাকক গৌৰৱ গগৈক ভগৱানে ৰক্ষা কৰক সুৰক্ষা কৰক আৰু সকলো মনৰ কামনা যিসকলে গৌৰৱ গগৈক জিকাটো বিচাৰিছে সকলো মনৰ কামনা পূৰণ কৰক ভগৱানে গৌৰৱ গগৈক সুস্থ ৰাখক একে ক'লোঁ দিনটো সকলো কাৰণে শুভ হওক জয় অসম ধন্যবাদ।